নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি মই আপোনালোকৰ বাবে মটন কাৰী, এগ বিৰিয়ানী আৰু ৰাইটাৰ ৰেচিপি লৈ আহিছোঁ। ব'লকচোন প্ৰথমে মছলাখিনি ৰেডি কৰি লওঁ। প্ৰথমে মই জিৰা লৈছোঁ আৰু অলপমান ধনিয়া লৈছোঁ। এইখিনি অকণমান মই ৰোষ্ট কৰি ল'ব লাগিব, অকণমান ৰঙচুৱা হোৱালৈকে। আৰু এতিয়া এইখিনি অকণমান ৰঙচুৱা হৈ গৈছে চাওকচোন। আৰু এইখিনি মই ভালদৰে এতিয়া পাউডাৰ বনাই ল'ব লাগিব। আৰু এইফালে মই অলপমান নহৰু আৰু আদা লৈ লৈছোঁ। এইখিনিও মই ভালদৰে পেষ্ট বনাই ল'ব লাগিব। আৰু এইফালে এয়া আমাৰ ছাগলী মাংসখিনি, এইখিনি মই ভালদৰে ধুই মেলি ৰাখি লৈছিলোঁ। আৰু ইয়াৰ ওপৰত এতিয়া মই নিমখ, হালধি সোৱাদ অনুসৰি দি দিছোঁ। আৰু ইয়াৰ ওপৰত মই এতিয়া অলপমান ৰঙা জলকীয়াৰ গুড়ি দি দিছোঁ কালাৰৰ কাৰণে। আৰু ইয়াৰ ওপৰত অকণমান মিঠাতেল দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। লগতে মই বনাই লোৱা জিৰা আৰু ধনিয়াৰ পাউডাৰখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। তাৰ ওপৰত মই পিচি ৰখা নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। আৰু এতিয়া মই কাটি ৰখা পিঁয়াজ দুটা ইয়াৰ ওপৰত ভালদৰে সানি দিছোঁ। আৰু এনেদৰে সানি দিয়াৰ পিছত মই প্ৰায় 5 ঘণ্টামানৰ কাৰণে ৰাখি দিছোঁ মেৰিনেট হ'বৰ কাৰণে। আৰু 5 ঘণ্টাৰ পিছত মই বনাইছোঁ আচলতে। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ আৰু ইয়াৰ ওপৰত মই অকণমান মিঠাতেল দি ল'লোঁ। আজি মই মাংসখিনি জুইতে বনাম বাৰু। আৰু এইফালে মই তেজপাত দিছোঁ, লগতে গোটা মছলাখিনি লং, ইলাচি, ডালচেনি এইখিনি দি দিছোঁ। আৰু এইখিনি অকণমান ফুটি উঠিছে। ইয়াৰ ওপৰত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। আৰু পিঁয়াজখিনিৰ ওপৰতে মই অকণমান চেনি দি দিছোঁ। অকণমান চেনি দিলে সোৱাদত বেলেঞ্চ হয়, লগতে কালাৰটোও ভাল হয় সেয়েহে। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজ খাই গৈছে। আৰু ইয়াৰ ওপৰতে মই নহৰু আদাৰ পেষ্ট অকণমান দি দিছোঁ। বেছিকৈ নহয়, 2 চামুচমানেই মই এড কৰিছোঁ ইয়াত। আগত যিহেতু মেৰিনেট কৰোঁতে মই নহৰু আদাৰ পেষ্ট দিয়ে ৰাখিছিলোঁ। আৰু এইখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'ব লাগিব। আৰু এই পিঁয়াজখিনিৰ ওপৰতে মই হালধি, নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজ খাই গৈছে। আৰু ইয়াৰ ওপৰতে মই মাংসখিনি দি দিছোঁ মেৰিনেট কৰি ৰখা। প্ৰায় 5 মিনিটমান ভাজ খাই গৈছে মাংসখিনি। আৰু ইয়াৰ ওপৰত মই কাটি ৰখা বিলাহী দি দিছোঁ। মাংসখিনি প্ৰায় 20 মিনিটমান ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াৰ ওপৰত মই কেঁচা নহৰু কেইটামান দি দিছোঁ। এনেদৰে ছাগলী মাংসত নহৰু গোটাকৈ দিলে খাবলৈ ভাল লাগে। আৰু ইয়াৰ ওপৰত এতিয়া মই কাটি ৰখা অমিতা আৰু আলু দি দিছোঁ। অমিতা আৰু আলু মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ। আৰু মাংসখিনি প্ৰায় 50% মান সিজিয়ে গৈছে বাৰু। আৰু ইয়াৰ ওপৰতে মই অকণমান দৈ দি দিছোঁ। দৈটো অপশ্যনেল হয়, আপোনালোকে মন গ'লে ব্যৱহাৰ কৰিবও পাৰে, নকৰিলেও কোনো কথা নাই। তেনেকৈয়ে খাবলৈ ভাল হয় মাংসটো। আৰু এয়া চাওকচোন, মাংসখিনিৰ পৰা ভালদৰে তেলখিনি ওলাই গৈছে। আৰু মই অকণমান জুইটো কমাই দিছোঁ বাৰু এতিয়া। আৰু ইয়াৰ ওপৰতে মই পানী দি দিছোঁ। পানী আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দি ল'ব। মই এয়া মাংসত পানী দিছোঁ বেছিকৈ, কিন্তু মই অকণমান সিজিবলৈ দিম বেছিকৈ। আৰু পানীটো কমাই দিম বাৰু। এয়া মাংসখিনি উতলিবলৈ আৰম্ভ কৰিছে। আৰু লাহে লাহে পানীটোও কমি গৈছে। আলু আৰু অমিতাও সিজিবলৈ ধৰিছে। এয়া প্ৰায় সিজি গৈছে আৰু মাংসখিনি। এয়া চাওকচোন, পানীখিনি প্ৰায় কমি গ'ল আৰু জোলটো ডাঠ হৈ গৈছে অকণমান। এয়া আমাৰ মাংসখিনি ৰেডি হৈ গৈছে। এয়া মাংসখিনি ৰেডি হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত মই ধনিয়া অকণমান কাটি দি দিছোঁ। আৰু আমাৰ মাটন খাবৰ বাবে ৰেডি হৈ গ'ল। বহুত বেছি টেষ্টি হয়, আপোনালোকে এনেদৰে ট্ৰাই কৰিবচোন। আৰু ব'লক এতিয়া মই বিৰিয়ানী বনাম। তাৰ বাবে মই চাউল লৈছোঁ। 3 কাপ মই চাউল ব্যৱহাৰ কৰিম, এই কাপটোৰ জোখেৰেই। চাউলখিনি হোৱাৰ পিছত মই এইখিনি ধুই ৰাখি থ'ম। তিয়াই ৰাখিব নালাগে বিৰিয়ানী বনাবৰ কাৰণে। চাউলখিনি এনেদৰে ফুটা খৰাহী এটাত ৰাখি থ'লেই হ'ল। আৰু এতিয়া মই এখন কেৰাহী লৈছোঁ, তাৰ ওপৰত অকণমান তেল দি লৈছোঁ। তেল অকণমান বেছিকৈ দি ৰাখিছোঁ বাৰু এতিয়া মই। এতিয়া তেলখিনি গৰম হৈ গৈছে। আৰু ইয়াৰ ওপৰতে মই কাটি ৰখা পিঁয়াজ 3টা দি দিছোঁ। আৰু এইখিনি মই অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। এয়া পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হৈ গৈছে, কিন্তু মই ইয়াতকৈ অকণমান বেছি মচমচীয়া হ'লে খাই ভাল পাওঁ, সেয়েহে আৰু অকণমান গল্ডেন ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি মই কাঢ়ি লৈছোঁ ভালদৰে। এতিয়া মই একেখন কেৰাহীতে কণীকেইটা ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে কণী ফ্ৰাই নকৰিলেও কোনো কথা নাই, কিন্তু মই ফ্ৰাই কৰিলে কণী খাবলৈ ভাল পাওঁ কাৰণে এনেদৰে ব্যৱহাৰ কৰিছোঁ। আৰু কণীকেইটাত অকণমান আগ দি লৈছোঁ যাতে নিমখ সোমাই যায়। এয়া চাওক, অকণমান ফ্ৰাই কৰি লোৱা হৈ গৈছে কণীকেইটা। এতিয়া মই আকৌ অকণমান তেল দি দিছোঁ। এতিয়া মই তেলত গোটা মছলাখিনি দি দিছোঁ।
লং ইলাচি ডালচেনি ইয়াত দি দিছোঁ আৰু এইখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ ওপৰতে এতিয়া মই পিচি ৰখা নহৰু আদাৰ পেষ্টটো দি দিছোঁ এইখিনিও অকণমান ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ব লাগিব ইয়াৰ ওপৰত মই বিলাহী দি দিছোঁ বিলাহীটো অকণমান পেষ্ট কৰি ল'ব আপোনালোকে মই চপাৰত মাৰি পেষ্ট কৰি লৈছিলোঁ এইখিনি বিলাহীখিনিও অকণমান গলি যোৱালৈকে মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত এতিয়া অকণমান হালধিৰ গুড়ি দি দিছোঁ লগতে সোৱাদ অনুসৰি নিমখো দি দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত মই জিৰা আৰু ধনিয়াৰ গুড়ি অকণমান দি দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত অকণমান মই দৈ দি দিছোঁ দৈখিনি অকণমান মই পানী দি ফেটি লৈছিলোঁ আৰু এইখিনি দিয়াৰ পিছতে মই ইয়াৰ লগত আৰু অলপমান পানী এড কৰিম আৰু সিজিবৰ কাৰণে ৰাখি দিম এয়া চাওক পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ওপৰতে মই ফ্ৰাই কৰি ৰখা কণীকেইটা দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে বইল কৰি আলু ফ্ৰাই কৰিও দিব পাৰে ইয়াৰ লগত এতিয়া মই কণী জোলখিনি ৰেডি হোৱালৈকে চাউলটো ৰেডি কৰি ল'ম এতিয়া মই এটা চচ পাতি লৈছোঁ আৰু অলপমান পানী দি তাৰ ওপৰত অকণমান অইল দি দিছোঁ ইয়াৰ ওপৰতে মই এতিয়া লং ইলাচি ডাঙৰ ইলাচি আৰু ডালচেনি দি দিছোঁ এতিয়া পানীখিনি অকণমান গৰম হৈ যোৱাত মই ধুই ৰাখি থোৱা চাউলখিনি দি দিছোঁ চাউলখিনি দিয়াৰ পিছত আমাক সিজিবৰ কাৰণে বেছি সময় নালাগে যিহেতু বিৰিয়ানীৰ কাৰণে চাউল প্ৰায় 50% মান সিজিলেই হৈ যায় সেয়েহে 15 মিনিটমান সময়ৰ প্ৰয়োজন হয় আৰু চাউলখিনি সিজিবৰ কাৰণে আৰু আপোনালোকে যেতিয়া চাউলখিনি সিজাব তেতিয়া কিন্তু লৰাই থাকিব নহ'লে তলৰ পৰা লাগি আহিলে ভাতটো দিগদাৰ হ'ব পাৰে এয়া চাওকচোন চাউলখিনি অকণমান উতলিবলৈ আৰম্ভ কৰিলে এতিয়া প্ৰায় 50% মান চাউলখিনি সিজি গৈছে আৰু মই এটা চুই চাওঁতে গম পাইছোঁ যে এইখিনি প্ৰায় সিজি গৈছে আৰু মই এইখিনি এতিয়া কাঢ়ি দিম চাউলখিনি কাঢ়ি দিওঁতে সদায় ফুটা থকা বাচনত ৰাখিব লাগে যাতে পানীটো তললৈ গুচি যায় আৰু এতিয়া আমাৰ কণী কাৰীখিনি ৰেডি হৈ গৈছে পানীখিনি কমি গৈ জোলখিনি ডাঠ হৈ গৈছে ইয়াৰ ওপৰত মই অকণমান বিৰিয়ানী মছলা দি দিছোঁ বিৰিয়ানী মছলা নাথাকিলেও কোনো কথা নাই এতিয়া মই কণী কাৰীখিনিৰ ওপৰত ভাতৰ লেয়াৰ দি দিছোঁ মই দুটা লেয়াৰ কৰি দিম ভাতখিনি এতিয়া এটা লেয়াৰ দিয়াৰ হোৱাৰ পিছত ফ্ৰাই কৰি ৰখা পিঁয়াজ অলপমান মই ইয়াত দি দিছোঁ লগতে মই অলপমান ধনিয়াৰ পাত আৰু পদিনাৰ পাতো দি দিছোঁ এতিয়া ভালদৰে এইখিনি মই স্প্ৰেড কৰি দিছোঁ আকৌ ভাতৰ লেয়াৰ মই দি ল'লোঁ আকৌ একেদৰে মই ভাজি থোৱা পিঁয়াজ দি দিছোঁ আকৌ মই পিঁয়াজখিনিৰ ওপৰত ধনিয়া আৰু পদিনাৰ পাত দি দিছোঁ এতিয়া ইয়াৰ ওপৰত মই অকণমান ৰেড কালাৰৰ ফুড কালাৰ দি দিছোঁ আপোনালোকে যিকোনো কালাৰৰ ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে বিৰিয়ানীত অকণমান ফুড কালাৰ দিলে দেখিবলৈ ধুনীয়া হয় আৰু এতিয়া ইয়াৰ ওপৰত মই অকণমান ঘি দি দিছোঁ ঘি দিলে টেষ্টটো অলপমান বেলেগ হৈ যায় আৰু গোন্ধটো বহুত বেছি ধুনীয়া হয় আৰু এনেদৰে দিয়াৰ পিছত ইয়াৰ ওপৰত মই ঢাকোনখন মাৰি ৰাখি দিম কম জুইত প্ৰায় মই 20 মিনিটমানৰ কাৰণে এইখিনি কুক কৰিব লাগিব এয়া চাওকচোন আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল বহুত ধুনীয়া কালাৰ এটা আহে আপোনালোকে যেতিয়া লৰাব এনেদৰে খুব লাহেদৰে সাৱধানেৰে লৰাব যাতে ভাতবোৰ ভাগি নাযায় চাওকচোন আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল বহুত বেছি টেষ্টি হয় এনেদৰে আপোনালোকে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব মোৰ কিন্তু খাই বহুতেই বেছি ভাল লাগিলে এই বিৰিয়ানীটো আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন ঘৰত এয়া চাওকচোন আমাৰ বিৰিয়ানীখিনি একদম পুৰা এটা হৈছে লাগি ধৰা নাই আৰু এয়া আমাৰ বিৰিয়ানীখিনি ৰেডি হৈ গ'ল খাবৰ কাৰণে কিন্তু বিৰিয়ানীখিনি খাবৰ বাবে ৰাইতা লাগিব সো বলকচোন ৰাইতাটো বনাবলৈ আৰম্ভ কৰোঁ ৰাইতাৰ কাৰণে মই এতিয়া অলপমান দৈ লৈ লৈছোঁ আৰু দৈখিনি মই ভালদৰে এতিয়া ফেটি লৈছোঁ যাতে ভিতৰত লাম্পছবোৰ থাকি নাযায় এতিয়া মই দৈৰ ওপৰত 2 চামুচ চাট মছলা দি দিছোঁ আৰু চাট মছলাখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া চাট মছলাখিনি মিক্স কৰা হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত মই 1 চামুচ ক'লা নিমখ দিছোঁ লগতে নৰ্মেল নিমখটো মই ইয়াত অকণমান এড কৰিছিলোঁ আৰু এইফালে মই কাটি ৰাখিছিলোঁ বিলাহী গাজৰ আৰু তিয়ঁহ মই চপাৰত মাৰি চপ কৰি ৰাখিছিলোঁ এইখিনি আৰু এতিয়া মই প্ৰথমে ইয়াৰ ওপৰত বিলাহীখিনি দি লৈছোঁ আৰু এইখিনিও মই মিক্স কৰি লৈছোঁ ভালদৰে এতিয়া ইয়াৰ ওপৰত মই তিয়ঁহ দি ল'লোঁ আৰু একেবাৰে শেষত মই গাজৰ দি লৈছোঁ আৰু মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ এতিয়া মই ইয়াৰ ওপৰত অকণমান জলকীয়া কাটি দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া আমাৰ ৰাইতা ৰেডি হৈ গ'ল বিৰিয়ানী আৰু ৰাইতা খাবলৈ বহুত বেছিয়ে ভাল হৈছিল আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন ঘৰত আৰু এয়াই হৈছে আমাৰ বাৰ্থডেৰ কাৰণে ৰেডি কৰা বস্তুখিনি মটন কাৰী এগ বিৰিয়ানী আৰু ৰাইতা নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আজিলৈ আহোঁ পুনৰ লগ পাম ধন্যবাদ